ধাৰৰ বোজাত উশাহ তুতি আহিছে দেশৰ অৰ্থনীতিৰ দিনে দিনে বাঢ়িছে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ তাৰ পাছতো প্ৰধানমন্ত্ৰীৰ চখ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পত্নীক দামী দামী উপহাৰ দিয়াৰ কোটি কোটি ভাৰতীয়ই এটা চাকৰি এমুঠি অন্ন বা এটা ঘৰৰ বাবে হাহাকাৰ কৰি থকাৰ সময়ত মোদীয়ে 17 লাখ টকীয়া উপহাৰ দিলে আমেৰিকাৰ ফাৰ্ষ্ট লেডিক কিন্তু কাৰ টকাৰে দিয়া হৈছে এই উপহাৰ কেনেবাকৈ ভাৰতৰ জনতাৰ কৰৰ টকাৰে নে বিলাসী উপহাৰ ক্ৰয় কৰা নাইতো সকলো জানিম তাৰ আগেয়ে চকু ফুৰাও আহক দেশৰ বিত্তীয় অৱস্থালৈ 2024 চনৰ মাৰ্চ মাহত প্ৰকাশ পোৱা ত্ৰিমাসিক বহিৰ্ঋণৰ প্ৰতিবেদন মতে 2023 চনৰ ডিসেম্বৰ মাহৰ শেষলৈকে ভাৰতৰ বহিৰ্ঋণ অৰ্থাৎ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থা বৈদেশিক ৰাষ্ট্ৰৰ প্ৰতিষ্ঠান আদিৰ পৰা লোৱা মুঠ ঋণৰ পৰিমাণ হৈ গৈ 648.2 বিলিয়ন মাৰ্কিন ডলাৰ পূৰ্বৰ ত্ৰিমাসিকত এই ঋণৰ পৰিমাণ আছিল 637.3 বিলিয়ন মাৰ্কিন ডলাৰ অৰ্থাৎ মাত্ৰ 3 মাহতে কেন্দ্ৰ চৰকাৰে লোৱা ঋণৰ পৰিমাণ 10.9 বিলিয়ন মাৰ্কিন ডলাৰৰ ঋণ ললে ভাৰতীয় টকাৰ হিচাপত 2023 চনৰ অক্টোবৰৰ পৰা ডিসেম্বৰলৈকে লোৱা এই ঋণৰ পৰিমাণ হৈছে 93,498 কোটি 58 লাখ 85,440 টকা আৰু 2023 চনৰ ডিসেম্বৰৰ শেষলৈকে ভাৰতৰ সৰ্বমুঠ ঋণৰ পৰিমাণ প্ৰায় 55,59,277 কোটি টকা দেশৰ বিত্তীয় অৱস্থা এয়া দিনে দিনে বাঢ়িছে চৰকাৰৰ ঋণৰ পৰিমাণ তাৰ পাছতো বিলাসিতাৰ স্বভাৱ এৰা নাই বৃহস্পতিবাৰে আমেৰিকাৰ ৰাজ্যিক বিভাগে প্ৰকাশ কৰে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেন আৰু তেওঁৰ পৰিয়ালে 2023 বৰ্ষত লাভ কৰা উপহাৰৰ তালিকা এই তালিকাৰ পৰা ওলাই পৰে যে আটাইতকৈ দামী উপহাৰ প্ৰদান কৰিছিল ভাৰতীয় নেতাই আৰু সেইগৰাকী ভাৰতীয় নেতা আন কোনো নহয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী মোদীয়ে উপহাৰ দিয়া 7.5 কেৰেটৰ হীৰাৰ মূল্য 20,000 আমেৰিকান ডলাৰ ভাৰতীয় হিচাপত ইয়াৰ মূল্য প্ৰায় 17 লাখ টকা ইয়াতকৈ দামী উপহাৰ বিশ্বৰ আৰু কোনেও প্ৰদান কৰা নাই আন দেশৰ ৰাষ্ট্ৰদূত বা নেতাই উপহাৰ দিছে যদিও সেই মূল্যই মোদীৰ এই উপহাৰৰ কাষেই চাপিব পৰা নাই লক্ষণীয় কথাটো যে কেন্দ্ৰ চৰকাৰৰ ধাৰৰ বোজা দিনে দিনে বাঢ়িব লাগিছে দেশত মুদ্ৰাস্ফীতিয়ে ভয়ংকৰ ৰূপ লৈছে খাদ্য সামগ্ৰীৰ অভাৱনীয় মূল্য বৃদ্ধি এতিয়াও লাখ লাখ লোকৰ মূৰৰ ওপৰত এখন চালি নাই থাকিবলৈ ঘৰ নাই কিমান মানুহৰ নিজা এটুকুৰা মাটি নাই শিক্ষাৰ পৰা চিকিৎসালৈ সকলো ব্যয়বহুল হৈ গৈ আছে জীৱনদায়িনী ঔষধৰ দামো বাঢ়ে মাহে মাহে তাৰ ওপৰত আকৌ আন্তঃৰাষ্ট্ৰীয় বজাৰত টকাৰ মূল্য হ্ৰাস পোৱাটো এটা গুৰুতৰ সমস্যা কিন্তু এই সকলো সমস্যালৈ পিঠি দি প্ৰধানমন্ত্ৰী মোদীয়ে সকলো দেশকে চেৰাই আটাইতকৈ দামী উপহাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পত্নীক দিয়াটোৱে জনতাৰ চকু কপালত তুলিছে কিন্তু এই উপহাৰবোৰ আমেৰিকাৰ ফাৰ্ষ্ট লেডিৰ নিজা সম্পত্তি নে মুঠেও নহয় প্ৰায় এই উপহাৰবোৰ আমেৰিকাৰ সংগ্ৰহালয়ত ৰখা হয় এনেকৈ ৰখা বহু উপহাৰ নষ্ট হৈ যোৱাৰো উদাহৰণ আছে চিআইএৰ তথ্যমতে উপহাৰ হিচাপে লাভ কৰা ঘড়ী সুগন্ধি তথা গহনা আদিৰ দৰে বহু আড়ম্বৰপূৰ্ণ উপহাৰ প্ৰায় সকলোবোৰেই ধ্বংস হৈ গৈছে এই নষ্ট হোৱা উপহাৰসমূহৰ মুঠ মূল্য 1,32,000 ডলাৰতকৈও অধিক আমেৰিকাই প্ৰকাশ কৰা তথ্য অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া এই উপহাৰ হোৱাইট হাউচৰ ইষ্ট উইঙত চৰকাৰী ব্যৱহাৰৰ বাবে ৰখা হৈছে তদুপৰি আন উপহাৰসমূহো আৰ্কাইভত ৰখা হৈছে অৰ্থাৎ মোদীৰ উপহাৰ হৈ পৰিল আমেৰিকাৰ এটা সম্পত্তি অৱশ্যে এই উপহাৰ প্ৰধানমন্ত্ৰী মোদীয়ে নিজা খৰচেৰে দিছে নে ইয়াৰ বাবে দেশৰ ৰাজকোষক চান কৰা হৈছে সেই সন্দৰ্ভত কোনো স্পষ্ট তথ্য নাই তথাপিও বহুতেই দাবী কৰিছে যে মোদীয়ে দিয়া এই উপহাৰ দেশৰ জনতাৰ কৰৰ টকাৰে অংশ হাংগাৰ ইনডেক্স হ্যাপিনেছ ইনডেক্স ওয়াৰ্ল্ড ফ্ৰীডম ইনডেক্স ইত্যাদিত দেশ 1 নম্বৰ স্থানত থাকিব নোৱাৰিলেও আমেৰিকাৰ ফাৰ্ষ্ট লেডিক উপহাৰ দি 1 নম্বৰ স্থানত থাকিল ভাৰত ইয়াক লৈ দেশে গৌৰৱ কৰিব পাৰেনে আপোনাৰ মন্তব্য জনাওক আমাৰ কমেন্ট বক্সত আপোনালোকে চাই আছিল দি ক্ৰছ কাৰেণ্টৰ এই বিশেষ প্ৰতিবেদন আৰু ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই অৰিন্দম বুঢ়াগোহাঁই বিদায় লৈছো ধন্যবাদ